শাস্ত্ৰ অনুসৰি আমাৰ মূল দুৱাৰখন আমাৰ যিখন মুখ্য দুৱাৰ সেই দুৱাৰখন কেনেকুৱা হ'ব লাগে মুখ্য দুৱাৰখন খলা বমা হ'ব লাগে নেকি মুখ্য দুৱাৰখনৰ দিশ পুতল কিমান হ'ব লাগে মুখ্য দুৱাৰখন কোনটো পদত থাকিলে কি হয় মুখ্য দুৱাৰখন আইনাৰ হ'লে কিমান হ'ব আমি সেইখিনি আপোনালোকৰ লগত আলোচনা কৰিলোঁ আজি আপোনালোকক মই আমেৰিকান উইণ্ডৰ বিষয়ে অলপ জনাবলৈ ওলাইছোঁ আৰু লগতে মুখ্য দুৱাৰৰ আৰু দুটামান বিশেষ বৈশিষ্ট্য আপোনালোকক জনাবলৈ ওলাইছোঁ আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ আপোনালোকে নিশ্চয় যদি চাই থাকে তেতিয়াহ'লে বহুখিনি উপকৃত হ'ব আৰু মুখ্য দুৱাৰখনৰ কিছুমান বহু কথা আছে নজনা সেইখিনি আজি আপোনালোকে জানিলে হতবাক হ'ব সেইখিনিও আপোনালোকক আজি মই বৰ্ডত অলপ অংকন কৰি দেখাব বিচাৰিছোঁ আপোনালোকে চাই থাকিব ইম্পৰ্টেন্স অফ মেইন ডোৰ আমি সকলোৱে গম পালোঁ যে আমাৰ যিখন মূল দুৱাৰ সেইখন প্ৰথম কথা হৈছে মিৰৰৰ হ'ব নালাগে ছেকেণ্ডলি এই মূল যিখন দুৱাৰ এখন ছফ্ট হ'ব লাগে এণ্ড স্মুথ হ'ব লাগে এই দুৱাৰখন কেতিয়াও খলা বমাপূৰ্ণ হ'ব নালাগে নট ডিজাইনেবল কেতিয়াও ডিজাইনেবল নিদিব মূল দুৱাৰখন সদায় চিম্পল দিব যাতে ছফ্ট এণ্ড স্মুথ হয় কেতিয়াও আইনাৰ নিদিব আৰু কেতিয়াও ডিজাইন দিবলৈ চেষ্টা নকৰিব আমাৰ মূল দুৱাৰখন সদায় চিম্পুলেই হোৱাটো পৰাপক্ষত ভাল আৰু সকলোতকৈ ডাঙৰ কথা হৈছে আমাৰ এই যিখন মূল দুৱাৰ এই দুৱাৰখন বাকী দুৱাৰৰ তুলনাত 3 ইঞ্চ হ'লেও হাইটটো অলপ বেছি কৰিবলৈ চেষ্টা কৰিব 3 ইঞ্চি হ'লেও যাতে দুৱাৰখন বাকী দুৱাৰৰ তুলনাত উচ্চ হয় আৰু যদি আপোনালোকৰ সুবিধা থাকে তেতিয়াহ'লে আপুনি 8, 9, 11 ফুট উচ্চতালৈকে দিব পাৰে আৰু ঠিক সেইদৰে আপুনি বহলকৈও দিব পাৰে এই দুৱাৰখন যিমান উচ্চ হয় যিমান বহল হয় সিমানেই ভাল আৰু মূল দুৱাৰখনৰ কথা হৈছে পদ অনুসৰি যদি আপুনি দিব পাৰে তেতিয়াহ'লে এই দুৱাৰখন এই দুৱাৰখনৰ পৰা খুব শুভ ফল লাভ কৰা হয় সেইকাৰণে মূল দুৱাৰখন দিওঁতে কিছুমান কথা লক্ষ্য কৰিব লাগে আজি আমাৰ মূল বিষয় আৰু এটা কথা মই ইয়াত ক'বলৈ ওলাইছোঁ আজিকালি আমাৰ বহুতে আমেৰিকান উইণ্ডো ব্যৱহাৰ কৰা দেখা যায় আপোনালোকে নিশ্চয় আমেৰিকান উইণ্ডোখন দেখিছে বা বহুতৰ ঘৰত আমেৰিকান উইণ্ডো আছে আমেৰিকান উইণ্ডোৰ কিছুমান সুবিধা আছে যে আপোনাৰ দুৱাৰতে উইণ্ডোখন থাকিব সেইকাৰণে আপুনি আপোনাৰ ঘৰত যিজন অতিথি প্ৰৱেশ কৰিছে সেই অতিথিজন আপোনাৰ ঘৰৰ কাৰণে প্ৰৱেশকাৰী হয় নে নহয় সেইটো আপুনি গম পাব পাৰে আৰু যদি প্ৰৱেশকাৰী হয় তেতিয়াহ'লে আপুনি আপোনাৰ ঘৰত প্ৰৱেশ কৰিবলৈ দিব পাৰিব নহ'লে আপুনি তাক দুৱাৰৰ পৰাই পঠিয়াব পাৰিব কিন্তু এটা কথা লক্ষ্য কৰিব আমেৰিকান উইণ্ডোখনৰ কিছুমান নেগেটিভ প্ৰভাৱ আছে এখন হৈছে আমেৰিকান উইণ্ডো আমাৰ দুৱাৰত দীঘে পথালিয়ে 4ডাল কাঠ থাকে কিন্তু আমাৰ যিখন ইয়াত উইণ্ডো হ'ল সেই উইণ্ডোখনত খিৰিকী হওক দুৱাৰ হওক 4ডাল থাকিব লাগে কিন্তু আমাৰ ইয়াত যিখন উইণ্ডো হ'ল সেই উইণ্ডোখন দুৱাৰতেই মিস্ত্ৰীয়ে লগাই দিয়ে আপোনালোকে চাব আমেৰিকান উইণ্ডোখন এক্সট্ৰাকৈ কাঠ নিদি এই দুৱাৰতে সংলগ্ন কৰা হয় এই দুৱাৰখনত কিছুমান আজিকালি বহুতে দেখা যায় কিন্তু এই দুৱাৰখনত কিছুমান ঋণাত্মক প্ৰভাৱ আছে আৰু এই প্ৰভাৱে আপোনাৰ ঘৰখনত একেবাৰে হানি বিঘিনি কৰিব পাৰে এই দুৱাৰখনৰ যদি আপুনি বাহিৰৰ পৰা ৰাইট হেণ্ড ছাইডৰ খিৰিকীখনলৈ চাই তেতিয়াহ'লে গম পাব যে ৰাইট
সোঁফালৰ খিৰিকীখনৰ পৰা আপুনি গম পাব যে এই ঘৰখনত নন ষ্টপ হেল্থ ইছ্যু থকা ব্যক্তি আছে। এই ঘৰখনত ডক্তৰৰ ডক্তৰৰ ওচৰত অহৰহ হৈ থকা দেখা আপুনি পাবই। আৰু দ্বিতীয় কথা হৈছে আপুনি যদি বাওঁফালৰ লেফ্ট হেণ্ড ছাইডৰ উইণ্ড'খন তেতিয়াহ'লে গম পাব যে এই ঘৰখনত কোৰ্ট কেছ মেটাৰ আহিছে বা আহিব। সেইকাৰণে এই দুৱাৰখন শাস্ত্ৰ অনুসৰি একচেপ্টেবল নহয়, নট একচেপ্টেবল। এই দুৱাৰখনৰ পৰা আপুনি এইকেইটা কথা গম পাব। সেইকাৰণে আমেৰিকান দুৱাৰখন দিয়াৰ পৰা আপোনালোক বিৰত থাকিব। এই দুৱাৰখন শাস্ত্ৰ অনুসৰি শুভ নহয়। দুৱাৰৰ আৰু কিছুমান বৈশিষ্ট্য আছে, আপোনালোকক আৰু দুটা কথা ইয়াত মই জনাই থওঁ আজি। আপোনাৰ যেতিয়া ঘৰৰ দুৱাৰখন দিয়ে তেতিয়া আপোনালোকে বা আপুনি এটা কথা সদায় লক্ষ্য কৰিব, আপোনাৰ দুৱাৰখন সমান হৈছে নে নাই। আপোনাৰ দুৱাৰখন সমান হৈছে নে নাই সেই কথাষাৰ সদায় লক্ষ্য কৰিব। আৰু মিস্ত্ৰীৰ দ্বাৰা ভালকৈ দুৱাৰখন সমান হৈছে নে নাই সেইটো চাবলৈ দিবলৈ নাপাহৰিব। যদি আপোনাৰ ঘৰৰ দুৱাৰখন ভিতৰৰ ফালে, আপুনি যদি বাহিৰত থাকে, তেতিয়া যদি আপোনাৰ দুৱাৰখন ভিতৰৰ ফালে অলপ হ'লেও বেঁকা হৈছে, তেতিয়া গম পাব যে এই ঘৰখনত সকলোতকৈ এজেড লেডিগৰাকীৰ হেল্থ ইছ্যুছ হেল্থ প্ৰব্লেম থাকিবই। যিগৰাকী ঘৰখনৰ সকলোতকৈ বয়োজ্যেষ্ঠ মহিলা, সেই মহিলাগৰাকীৰ শাৰীৰিক সমস্যা দেখা দিব। আৰু এটা কথা সদায় লক্ষ্য কৰিব, বাস্তুৰ যিখিনি আপোনাৰ ঘৰখনৰ যদি পথবোৰত, আপোনাৰ ঘৰখনৰ দিশবোৰত যদি সকলো দিশৰ অনুপাতে নবহে, তেতিয়াহ'লে আপুনি সেই বাস্তু পুৰুষৰ যিখিনি ঋণাত্মক প্ৰভাৱ, সেই প্ৰভাৱখিনি আপোনাৰ 21 মাহ 7 years and 15 years এই সময়খিনিৰ ভিতৰত হয় আপোনাৰ ঘৰখনত 21 মাহৰ পিছত আপুনি ঋণাত্মক প্ৰভাৱবোৰ দেখিবলৈ পাব, নহ'লে আপুনি 7 বছৰৰ পিছত পাব, নহ'লে আপুনি 15 বছৰৰ পিছত পাব। এতিয়া আৰু এটা ছেকেণ্ড কথালৈ আহোঁ, মূল দুৱাৰৰ। আপোনাৰ মূল দুৱাৰখন যদি ভিতৰৰ পৰা চালে বাওঁফালে অলপ বেঁকা হয়, বাহিৰলৈ যদি বেঁকা হয়, অলপ যদি বাহিৰলৈ আপোনাৰ দুৱাৰখন বেঁকা হৈছে, তেতিয়াহ'লে গম পাব যে আপোনাৰ ঘৰৰ যিজন মূল ব্যক্তি, সেই ব্যক্তিজন ঘৰখনত খুব কম সময়ৰ কাৰণেহে থাকিবলৈ পাব। ধৰক তেওঁ ব্যৱসায়িক ক্ষেত্ৰত হ'লেও বাহিৰত যাবলগীয়া হ'ব পাৰে। তেওঁ 12টা মাহত হয়তো 2-3 মাহৰ কাৰণেহে ঘৰত থাকিবলৈ পাব। তেওঁ কামৰ কাৰণে হওক, যিকোনো ব্যৱসায়ৰ কাৰণে হওক, যিকোনো ক্ষেত্ৰত হ'লেও তেওঁ ঘৰৰ পৰা প্ৰায় বাহিৰত থাকিবলৈ পোৱা দেখা যায়। সেইকাৰণে মূল দুৱাৰখন দিওঁতে সদায় সাৱধান হ'ব। আৰু এই যিখিনি মূল দুৱাৰৰ বৈশিষ্ট্য, এই বৈশিষ্ট্যখিনি যিখিনি বেয়া সেইখিনিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব আৰু যিখিনি ভাল সেইখিনি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আমাৰ নেক্সট ক্লাছটো পাকঘৰৰ বেষ্ট ছেকেণ্ড অপশ্যনৰ ওপৰত দিয়া হ'ব, আপোনালোকে চাবলৈ নাপাহৰিব।